গুৱাহাটী চহৰৰ পৰা প্ৰায় 220 কিলোমিটাৰ নিলগত অৱস্থিত অসমৰ এখন উল্লেখযোগ্য জিলা হৈছে বিশ্বনাথ জিলা। অতীজৰে পৰা জিলাখনত বিভিন্ন জাতি জনগোষ্ঠীয় লোকে নিজ নিজ ভাষা, কৃষ্টি আৰু ধৰ্মীয় পৰম্পৰাৰে জীৱন যাত্ৰা অব্যাহত ৰাখিছে। নেপালী, বেংগলী, বিহাৰী, চাহ জনগোষ্ঠীয়, আদিবাসী সকলোকে ধৰি কেইবাটাও জাতি জনগোষ্ঠীৰ সমাহাৰেৰে জিলাখনত দেখা পোৱা যায় সমন্বয়ৰ ঐক্যতান। বৰ্তমান বিশ্বনাথ জিলাখন অনেক তীৰ্থস্থানেৰে ভক্তিৰসত মুখৰিত হৈ থকা দেখা পোৱা যায়। জিলাখনৰ প্ৰাণকেন্দ্ৰ বিশ্বনাথ চাৰিআলি চহৰখনৰ পৰা দক্ষিণ দিশে প্ৰায় 12 কিলোমিটাৰ দূৰৈত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰতেই থকা বিশ্বনাথৰ গুপ্তকাশী, ৰাংচালি বটিয়ামাৰীস্থিত ৰাধাকৃষ্ণ ধাম, চতিয়াৰ নাগশংকৰ মন্দিৰকে ধৰি কেইবালানিও মঠ মন্দিৰে জিলাখনত বোৱাইছে ভক্তিৰসৰ অনন্যা বন্যা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ স্মৃতি বিজড়িত পবিত্ৰ ঠাইসমূহৰ ভিতৰত বিশ্বনাথ ক্ষেত্ৰৰ পৰা 12 কিলোমিটাৰমান পূবত অৱস্থিত গাংমৌ থান অন্যতম। নমস্কাৰ। দূৰদৰ্শন অসমৰ সমূহ দৰ্শকক আন্তৰিক সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ তীৰ্থৰ দুৱাৰে দুৱাৰে আজিৰ খণ্ডটি। আজি মই আপোনালোকক পৰিচয় কৰাই দিব ওলাইছোঁ বিশ্বনাথ জিলাৰ বৰগাংস্থিত কেইখনমান তীৰ্থস্থানৰ সৈতে। মই বৰ্তমান উপস্থিত আছোঁ গাংমৌ থানত, য'ত শংকৰদেৱে 7 বছৰ সময় ইয়াতে অতিবাহিত কৰিছিল। আহক তেন্তে আমি এতিয়া থানখনৰ ভিতৰভাগলৈ আগবাঢ়োঁ। বৰগাং হৈছে এখন শান্তিপূৰ্ণ আৰু বহুল জাতিৰ মিলনৰ স্থান। অসমীয়া, নেপালী, চাহ জনজাতি আৰু অন্যান্য জাতিৰ সৈতে বৰগাং এটা বৌদ্ধিক আৰু ধৰ্মীয় একতাৰ পৰিচয় বহন কৰে। বৰগাং নদীৰ কাষত অৱস্থিত গাংমৌ থান এক গুৰুত্বপূৰ্ণ ধৰ্মীয় তীৰ্থস্থান। আৰু এই থানভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজেই প্ৰতিষ্ঠা কৰিছিল আৰু 7 বছৰৰ বাবে ইয়াতে বাস কৰিছিল। গুৰু হৰি ৰাম 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 অমাই মাই খেলত গো মাই মাই খেলত গো পাল গো কালিন্দী পুলি নবৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থাপিত এয়া শ্ৰী শ্ৰী গাংমৌ থান। মধ্যযুগৰ 1500-1600 শতিকাতে গুৰুজনাই ভাটিৰ পৰা এইফালেদি বৰিগংগাইদি উজাই আহি আমাৰ ব্ৰহ্মপুত্ৰৰ বৰগাং নদীৰ এই সংগস্থলত তেখেতে ইয়াত থান পাতিছিলেহি।
বিভিন্ন ধৰণৰ আপোনাৰ শিষ্য প্ৰশিষ্য লৈ পেলাই ইয়াত থান পাতিছিল আৰু তেখেতে এই থকা কালছোৱা আছিল 7 বছৰ ছমাহকাল। এই 7 বছৰ ছমাহকাল থকা অৱস্থাতে তেখেতৰ সাহিত্য সংস্কৃতি গীত মাত ইত্যাদিকে কৰি তেওঁৰ 2 পুত্ৰ ইয়াতে জন্ম হৈছিল। সেই 2 পুত্ৰৰ শেষৰ পুত্ৰ জন্ম হওঁতে তেখেতৰ বিষয়ৰ জঞ্জালত পৰি তেখেতে ইয়াত বৰগীত সৃষ্টি কৰিছিল। এয়া সকলোৱে জানে যে পাৱে পৰিহৰি বৰগীত তেখেতৰ আমাৰ গাংমু থানত প্ৰথম। আৰু বৈকুণ্ঠৰ মহাকল্পতৰু শাস্ত্ৰ যেতিয়া সংস্কৃত ভাষাত আছিল সেই সময়ত জগন্নাথ পুৰীৰ পৰা আমাৰ সুদূৰ কামৰূপৰ জগদীশ মিশ্ৰই আপোনাৰ জগন্নাথ পুৰীৰ পৰা আমাৰ গাংমু থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ থকাৰ কাৰণে ইয়ালৈ লৈ আহি সেই ভাগ তেখেতক ইয়াত অৰ্পণ কৰিছিল আৰু সেই সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ গুৰুজনাই আমাৰ ইয়াতে কৰিছিলে। সেইকাৰণে এটা কথা লোক প্ৰবাদ আছে যে ভাগৱতৰ দ্বিতীয় বৈকুণ্ঠপুৰী হৈছে ইয়াত আৰু বৈকুণ্ঠ ইয়াতে স্থাপন হৈছে বুলি আমাৰ প্ৰবাদে কয় আৰু শাস্ত্ৰৰ বিভিন্ন ধৰণৰ আমাৰ মহাপুৰুষসকলে এই কথাখিনি কৈ উনুকিয়াই গৈছে। ডক্টৰ মহেশ্বৰ লক্ষ্মীনাথ বেজবৰুৱাই এই সম্পৰ্কত বিস্তৃত বৰ্ণনা গুৰুজনাৰ ইয়াত আগবঢ়াই থৈ গৈছে। গুৰুজনাৰ থকা কালছোৱাতে আমাৰ ইয়াত সাহিত্য সংস্কৃতি গীত মাত নাট্য ভাণ্ডকে ইত্যাদি কৰি বিভিন্নখিনি তেখেতে সৃষ্টি কৰি থৈ গৈছে। সেইকাৰণে এই গাংমু ভূমি তেখেতৰ পদৰ ৰেণুৰে ৰঞ্জিত হোৱাৰ কাৰণে আজিও এই ওচৰৰ যিমানখিনি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে তেখেতসকলে গুৰুজনাক সদায় শ্ৰদ্ধা কৰি আহিছে আৰু এটা বিশ্বাস আছে এই গুৰুজনাৰ থানত যিসকল ব্যক্তিয়ে শ্ৰদ্ধাৰে সেৱা কৰে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি তেখেতসকলে এইটো ক'ব বিচাৰে। আৰু আপোনালোকে দেখিছে শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠিত এই গাংমু থানৰ নামটো কেনেধৰণে হ'ল। যি সময়ত ইয়াত ভূত কছাৰী অত্যাচাৰ গুৰুজনাই ইয়াত বসবাস কৰিছিল সেই সময়ত ইয়াত দফলা ৰাজ্য হিচাপে ইয়াত আছিল। দফলা ইয়াত কৰকাটাল তুলিবলৈ আহোঁতে ইয়াত বিভিন্ন আপোনাৰ ধৰ আমলখি গছ আছিলে। এই আমলখি খাই আমাৰ বৰগাং নদীত যেতিয়া তেওঁলোকে পানী খালে পানীখিনি মিঠা মিঠা পালে। এই মিঠা মিঠা পোৱাৰ কাৰণেই গাং মানে হৈছে দফলা শব্দ, গাং মানে হৈছে পানী, মৌ মানে আৰু মিঠা। গতিকে গাংমু থান সেই দিনাখনৰ পৰাই আমাৰ এই গাংমু থান শ্ৰী শ্ৰী গাংমু থান নামেৰে নামাকৰণ হ'ল। আৰু আমাৰ 1928 চনত যেতিয়া ব্ৰহ্মপুত্ৰ আৰু বৰগাং নদীৰ প্ৰবল গৰাখহনীয়া হ'ল তেতিয়া কি কৰিলে সেই ঠাইৰ পৰা আগৰ পুৰণি ঠাইৰ পৰা ইয়ালৈ 1928 চনত আমাৰ স্থানীয় ৰাইজে থানভাগ এই জাগাত আনি পেলাই স্থাপন কৰিলেহি। তেতিয়াৰ পৰাই থানভাগ গতানুগতিকভাৱে চলি আহিছে আৰু চলি আছে আৰু অদূৰ অনন্ত কাললৈকে চলি থাকিব। আৰু তেখেতে নিজেই য'ত গা ধুইছিলে সেই গা ধোৱাৰ পুখুৰী তাত এতিয়াও বিৰাজমান হৈ আছে, যিহেতুকে পদুম পুখুৰী নামেৰে নামাকৰণ। সেই পদুম পুখুৰী নামাকৰণৰে বৰ্তমান তাত এটা অসম চৰকাৰৰ 2008 চনতে ইয়াত দৃষ্টি পৰিল যে গুৰুজনাই 7 বছৰ ছমাহকাল থাকি বিভিন্ন সাহিত্য সংস্কৃতিৰ উত্তৰণ কৰিলে। সেই উত্তৰণৰ সেইটো সংৰক্ষণ কৰাৰ সংক্ৰান্তত অসম চৰকাৰে দায়িত্ব লোৱাৰ কাৰণে আৰু ক'ব লাগিব অসম চৰকাৰে বিজেপি চৰকাৰখনে যথেষ্ট গুৰুত্ব আৰু দায়িত্ব ল'লে। লোৱাৰ পিছত আমাৰ যথেষ্টখিনি উন্নয়ন হৈছে, সেইখিনি আমি মানিব লাগিব, চৰকাৰক আমি শলাগ ল'ব লাগিব। এই থানতেই আছে 600 বছৰীয়া পুৰণি কীৰ্তন ঘোষা, যি শংকৰদেৱে ৰচনা কৰিছিল। পৰম গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনা আমাৰ এই ঠাইত 7 বছৰ ছমাহ কাল অতিবাহিত কৰিলে আৰু তেৰাৰ 3 পুত্ৰ এটা জন্ম হ'ল। আই খেৰসুতি, আইগৰাকীও তেখেতৰ লগতে আহি চকৰি ভকতৰ লগত আৰু তেখেতৰ পেহাহক জয়ন্ত আৰু মাধৱ দুইজনো একেলগতে থাকি সেই মুঠ চকৰি ভকতৰ মাজতেই ইয়াতে কেইবাটাও কীৰ্তনৰ অংশ ইয়াত আলোচনা চৰ্চা হ'ল। আৰু ত্ৰিহুতৰ জগদীশ মিশ্ৰ নামৰ যিজন মহাপণ্ডিত তেখেতে মূল ভাগৱত ভাগ সুদূৰ ত্ৰিহুতৰ জগন্নাথ পুৰীৰ পৰা মূৰত আনি পৰম গুৰু শংকৰ গুৰুজনৰ ওচৰত ইয়াতেই এই গাংমু ভূমিতেই তেওঁ আহি পেলাই অৰ্পণ কৰিলে আৰু সেই ভাগৱত ভাগ ইয়াতে অসমীয়ালৈ অনুবাদ কৰিলে পৰম গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাই। আৰু তেতিয়াই ইয়াত আমি ক'বলৈ গ'লে আমাৰ তৃতীয় নিমিষ অৰণ্য বুলি এই অঞ্চলটোকো কোৱা হয়, এইকাৰণে যে তৃতীয়বাৰ ইয়াত ভাগৱত চৰ্চা আৰু ব্যাখ্যা অনুষ্ঠান কৰিছিল। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত গুৰুজনাই
তেখেতৰ নৱবৈষ্ণৱ ধাৰাৰ যি সমাহাৰ ইয়াত ঘটাই থৈ গ'ল। গতিকে আমিও কৃতাৰ্থ, এই অঞ্চলবাসী কৃতাৰ্থ, উত্তৰ অসম কৃতাৰ্থ, সদৌ অসম কৃতাৰ্থ হৈছোঁ। আৰু সেই জগন্নাথ মিশ্ৰ ডাঙৰীয়াই অনা সেই ভাগৱত ভাগ ইয়াত গুৰুজনে সম্পূৰ্ণভাৱে ইয়াত তেওঁ অনুবাদ কৰিলে। অনুবাদ কৰি ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এই নৱবৈষ্ণৱ ধাৰাৰ এই ভাগৱতৰ মূল অংশবিশেষৰ পৰা আলোচনা কৰি এটা ধাৰাৰ সৃষ্টি কৰি থৈ গ'ল। আৰু তেখেতে বিশেষতঃ নিজ হাতেৰে আমাৰ গাংমৌ ভূমিতেই ইয়াত কীৰ্তনৰ 3 ভাগ অংশ তেওঁ নিজে লিখি থৈ আমাক এৰি থৈ গৈছে। আৰু সেই ভাগকে আমি আমাৰ এই গাংমৌ থান পৰিচালনা সমিতি সমস্ত এই অঞ্চলবাসী ৰাইজ এই সকলোৱে আমি এই ভাগকে আজি চিৰনমস্য বুলি ভাবি আমি ইয়াত সযতনে ৰাখিছোঁ। আৰু এই 3 ভাগৰ ভিতৰত প্ৰহ্লাদ চৰিত্ৰ, অজামিল উপাখ্যান আৰু মুঠতে 3 ভাগ আৰু পাখণ্ডমৰ্দন, প্ৰহ্লাদ চৰিত্ৰ আৰু অজামিল উপাখ্যান 3 ভাগ ইয়াতে কীৰ্তনৰ অংশ তেখেতে ইয়াতে ৰচনা কৰিলে। আৰু সেই ৰচনাৰ নিজ হাতে লিখা পুথিভাগ আজিও আমি যৎকিঞ্চিতভাৱে যিমানখিনি সুবিধা পাৰোঁ আমি ৰখাৰ ব্যৱস্থা কৰিছোঁ। কিন্তু আমি ভাবোঁ এই ভাগকো আৰু সুন্দৰ ৰূপত ৰাখিবৰ বাবে আমিও এটা প্ৰচেষ্টা কৰিব লাগিব। গতিকে আমি পোনতেই তেৰাই নিজ হাতেৰে লিখা এই পুথিভাগ আমি আপোনালোকৰ জ্ঞাতাৰ্থে আমি দেখুৱাইছোঁ। গতিকে ইয়াক কেইবাবাৰো আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ে আহি পেলাই সংৰক্ষণ কৰাৰ এটা বিশেষ ব্যৱস্থা কৰি থৈ গ'ল। আৰু তেতিয়াৰ পৰা আমি সুন্দৰভাৱে ৰখাৰ ব্যৱস্থা কৰিছোঁ। গতিকে পৰম গুৰুজনাই 3 পুত্ৰ জন্মৰ লগতেই প্ৰথম পুত্ৰ জন্ম হওঁতেই পাৱাই পৰি হৰি বৰগীত ভাগ এটা ৰচনা কৰিলে। তেখেতে সেই সংবাদ পাই তেখেতে উধাটো নাখাই পেলাই নিজ হাতেৰে আৰু নিজ মুখেৰে পাৱাই পৰি হৰি কৰহু কাতৰি প্ৰাণ ৰাখবি মোৰ এই বৰগীত ভাগ ইয়াতে ৰচনা কৰিলে। গতিকে আমি সেইখিনিতে এটা সৌভাগ্যৱান বুলি ভাবিছোঁ। গতিকে অসমৰ নহয় উত্তৰ পূব ভাৰতৰ এক বিশেষ গুৰুজনা থকা বহু সময় থকা এই অনুষ্ঠানভাগ আমি কেনেকৈ আৰু আগুৱাই নিব পাৰোঁ সেইটো আমি চিন্তা চৰ্চা হাতত ৰাখিব লাগিব। আৰু ইয়াত লগতে অসম চৰকাৰ, ভাৰত চৰকাৰ সকলোৱে ইয়াক অকণমান গুৰুত্ব আৰু প্ৰদান কৰি ইয়াক আগুৱাই নিয়াৰ এক ব্যৱস্থা কৰাটো আমি কামনা কৰিছোঁ। এয়া হ'ল পৰম গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ এই পুৰণা থান ভাগ। আমাৰ এয়াই হয়। তাৰ কাষতে থকা এয়া হৈছে আমাৰ কীৰ্তন ঘৰ। আৰু গুৰুজনা থকা অৱস্থাতেই ইয়াত পুৰী জগন্নাথৰ পৰা অহা জগদীশ মিশ্ৰ নামৰ পণ্ডিত ব্ৰাহ্মণজন আহি গুৰুজনাক যেতিয়া ভাগৱত ভাগ অৰ্পণ কৰি ইয়াত চৰ্চা কৰিলে বা ব্যাখ্যানুষ্ঠান হ'ল, মূৰকত সেই পণ্ডিত ব্ৰাহ্মণজন ইয়াৰ পৰা যাব নোৱাৰাৰ ফলস্বৰূপে গুৰুজনাক সুধিলে যে প্ৰভু, মইতো আৰু দুনাই জগন্নাথলৈ ঘূৰি যাব নোৱাৰোঁ। গতিকে মই এই জগন্নাথ প্ৰভুলৈ মই ভাগ দক্ষিণা দিম বুলি ভাবিছোঁ। তেতিয়া জগদীশ মিশ্ৰ ডাঙৰীয়াই পুৱা গা পা ধুই ইয়াতেই সপ্তবৈকুণ্ঠ অৰ্থাৎ 7 ভাগ বৰপাতেৰে সপ্তবৈকুণ্ঠ মনতে মানি তাত তেতিয়াৰ সোণৰ অকণমান মোহৰ দি পেলাই ইয়াতে সেৱা ধৰিলে। গুৰুজনে আশীৰ্বাদ দিলে। আশীৰ্বাদ দিয়াৰ ফলস্বৰূপে তেওঁ সেৱাৰ পৰা উঠিল। আৰু সেই নিশালৈ, সেইদিনা সেই নিশাত জগদীশ মিশ্ৰ আমাৰ পণ্ডিতজনাক জগন্নাথ প্ৰভুৱে সপোনত দেখুৱালে যে জগদীশ, তুমি পঠিওৱা দক্ষিণা ভাগ মই গ্ৰহণ কৰিছোঁ আৰু মই পাইছোঁ। গতিকে এই প্ৰবাদৰ মাজেদি এই গাঁত ভাগ তেতিয়াৰ পৰা গৰ্ত হৈ ৰ'ল। পিছদিনা পুৱা যেতিয়া শুই উঠি দেখে যে গৰ্ত ভাগ অকণমানকৈ গুচি গ'ল, তাত দক্ষিণা ভাগ নাই। তেতিয়া তাৰ পৰ্যায়ক্ৰমে পিছৰ আমাৰ আটাপুৰুষসকলে, তেতিয়া ৰাইজ ভকত বৈষ্ণৱ সকলোৱে এই গাঁত ভাগ উই সাফলো বুলি পুতাৰ এটা ব্যৱস্থা কৰিছিলে। কিন্তু পুতি ভাগৰি গ'ল তেওঁৰ অঞ্চলবাসী ৰাইজ। তেতিয়া আমাৰ আগৰজন অধিকাৰ প্ৰভু থাকোঁতে প্ৰয়াত চন্দ্ৰকান্ত গোস্বামী ডাঙৰীয়াই তেখেতক আকৌ সপোনত দেখুৱালে। আৰু পৰম ভকত কেইজনমান তেখেতৰ লগত আছিল। আমাৰ প্ৰয়াত মহেশ্বৰ শইকীয়া, প্ৰয়াত আপোনাৰ ৰূপেশ্বৰ শইকীয়া,
তেতিয়াৰ যিসকল পৰম ভকত আটাইকেইজনে সপোনত কিন্তু দেখিছে যে এই গৰ্তভাগ আৰু পুতিব নোৱাৰিবা মোক। গতিকে তেতিয়াৰ পৰা 1978 চনৰ পৰা ইয়াত আৰু মাটি দিয়াৰ ব্যৱস্থাটো নকৰিলে আৰু সেই গৰ্ত আজিও গৰ্ত হৈ ৰ'ল। আৰু এতিয়াৰ প্ৰবাদ মতে আমাৰ ভকত বৈষ্ণৱসকলৰ এটাই বিশ্বাস যে ইয়াত দিলে জগন্নাথ প্ৰভুৱে পায় বুলি এটা পৰম বিশ্বাস আছে। সেই গৰ্তভাগৰো মূল কাৰণ। এই শংকৰদেৱ গুৰুজনাই যি আদৰ্শ দি গৈছে আমাৰ এই সমাজ ব্যৱস্থাত আজিলৈকে এনেকুৱা বিভেদ আহি পৰা নাই। আৰু এই যি গুৰুজনাই দি যোৱা আমাৰ আদৰ্শ সকলোৱে আমি এই অঞ্চলবাসীয়ে তেওঁৰ আদৰ্শৰ মৰ্মে আগবাঢ়ি আহিছোঁ। শংকৰদেৱ গুৰুজনাই যিহেতু ইয়াত 7 বছৰ ছমাহকাল জীৱনৰ সকলোতকৈ বেছি সময় অতিবাহিত কৰি গৈছে, গতিকে বৰদোৱা বৰপেটাকে আদি কৰি তেওঁৰ যিখিনি পুণ্যভূমি আছে তাৰ সমান্তৰালকৈ গাংমৌ ভূমিও কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ এক ঠাই। আৰু এই পুণ্যভূমি আমাৰ গাংমৌ থানত সকলো জাতি জনগোষ্ঠী ভাষা বৰ্ণ সকলো লোকে আহি সুখত দুখত তেওঁলোকৰ পুণ্য কামত আহি ইয়াতে এগছি চাকি বন্তি জ্বলায়। গাংমৌ থানত কেৱল এটা জাতি নহয়, বিভিন্ন ধৰণৰ জাতি আছে। আৰু সকলোতকৈ ডাঙৰ কথা অন্য লুইতপৰীয়া ৰাইজতকৈ আমি এই লুইতপৰীয়া মানুহখিনি অকণমান পৃথক এই কাৰণেই যে গুৰুজনাৰ কৃষ্টি সংস্কৃতিক ইয়াত প্ৰত্যেকজন মানুহেই একচেপ্ট কৰে, ভাল পায় আৰু সকলোৱে তেওঁক মানি চলে। আৰু সেইকাৰণে অন্য ঠাইতকৈ ইয়াৰ সম্প্ৰীতিৰ ক্ষেত্ৰত আমি কথাখিনি অকণমান পৃথক হয়। ৰাজ্য চৰকাৰে ইয়াত এখন সুন্দৰ অতিথিগৃহ আৰু উদ্যানো নিৰ্মাণ কৰিছে। পৰিৱেশৰ শান্তি আৰু পবিত্ৰতাৰ এক অপূৰ্ব সংমিশ্ৰণ উপহাৰ দিয়ে এই স্থানে। গাংমৌ থান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতে 6 বছৰ ছমাহ থাকি পেলাই ইয়াত তেখেতে বৰগীতৰ পৰা আৰম্ভ কৰি কীৰ্তনৰ পৰা আৰম্ভ কৰি ইয়াত তেখেতে এইবিলাক ৰচনাদিবিলাক ইয়াত প্ৰস্তুত কৰি গৈছিলে। আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে যে তাত আমি সেই গাংমৌ থানখন সুন্দৰ ৰূপত আমি সজাই পৰাই অসম চৰকাৰে আৰু মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি যি ঐতিহ্যমণ্ডিত থান সেই থানখনক আমি সুন্দৰৰূপে আমি সজাই পৰাই তাত আমি পৰ্যটকৰ স্থলী হিচাপে গঢ়িবৰ কাৰণে ব্যৱস্থা লাগিছোঁ। আৰু যিটো জেগাত যিটো ঠাই টুকুৰাত মহাপুৰুষজনাৰ যিটো বাসস্থান আছিলে, য'ত তেওঁ আছিলে, সেই ঠাই টুকুৰা আমি সংৰক্ষণ কৰিছোঁ ইতিমধ্যে। আৰু তাত আমি এখন উপাসনাস্থলী আমি এটা নামঘৰ এটা বনাই আছোঁ, আপোনালোকে দেখিছে কনষ্ট্ৰাকশ্যন হৈ আছে। আমাৰ এই গাংমৌ থানত 3টা উৎসৱ আমি উলহ মালহে পালন কৰোঁ, যেনে কৃষ্ণ জন্মাষ্টমী তিথি, শংকৰ জন্ম উৎসৱ আৰু দৌল উৎসৱ। এই 3টা তিথি আমি উলহ মালহে পালন কৰোঁ। এইকেইটা হৈছে আমাৰ থানৰ মূল তিথি। গতিকে আমি আহি থকা আগন্তুক দিনবিলাকত এতিয়া চৰকাৰ তথা স্থানীয় ৰাইজ আৰু আপোনালোকৰ দৰে প্ৰচাৰ প্ৰসাৰ কৰা অনুষ্ঠানবোৰ আহি থানখনক আৰু উজ্জীৱিত আৰু উত্তৰণ ঘটোৱাৰ কাৰণে আপোনালোকে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি আমি আশা কৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। শুনিওক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন পুণ্য নাহি কে কলিত। গুৰুদেৱ নাম ভকতৰ নাম ভাৰি ল'বলৈকে শক্তি দি ভক্তিৰ পাত্ৰ কৰি তুলি সবান্ধৱে কৃপা সাধিব, এইখিনি প্ৰাৰ্থনা। ঔ হৰি ঔ ৰাম কৃষ্ণ। বৰগাঙৰ কাষৰ বৰভিল চাহ বাগিচাত অৱস্থিত মা কালী মন্দিৰ।
প্ৰিয় দৰ্শক মই বৰ্তমান উপস্থিত আছোঁ বৰগাংস্থিত বৰভিল চাহ বাগানত থকা মা কালী মন্দিৰত আহক তেন্তে মাৰ আশীষ ল'বলৈ আমি এতিয়া আগবাঢ়ো এটি অলৌকিক কাহানীৰ উৎস এই কালী মন্দিৰ ভাগ ওম বিষ্ণু 1913 চনত ডাক্তৰ এছ নাগে কালীঘাটৰ পৰা আইডল অনাই এই মন্দিৰ ভাগ প্ৰতিষ্ঠা কৰে ওম বিষ্ণুৱে নমো নমঃ অপবিত্ৰ পবিত্ৰ বা সৰ্বাৱস্থাংগতু হবিবা জয় স্মৃতি পুণ্ডরিকাক্ষ ভাজ্য ভন্তর শুচি ওম সর্বমঙ্গল মঙ্গল বরণং শুভম নারায়ণং নমস্কৃত শঙ্খচক্র কারয়তে শঙ্খচক্র ভুজং দ্বিভুজং পীতবাসমে প্রারম্ভে পর্ণ পুণ্ডরিক স্মধরিম মাধব মাধব বাচি মাধব মাধবৈদি স্মৃতি সাধব সর্বে সর্বকার্যেষু মাধবম ওম বিষ্ণুবে নমো নমঃ ওম ধিয় সবিত্র মণ্ডল মধ্যবর্তী নারায়ণ সরসিচ্ছাসন কোৱা হয় যে 1898 চনত হোৱা কলেৰা মহামাৰীৰ সময়ত এই স্থানত পূজা কৰাৰ পিছত ৰোগ নিবৃত্তি হৈছিল নমো নমঃ ওম বিষ্ণু ওম বিষ্ণুবে নমো নমঃ শ্ৰী শ্ৰী মা কালী মন্দিৰ এয়া 100 বছৰ পাৰ কৰা এখন মানে ঐতিহ্যমণ্ডিত মন্দিৰ আৰু 1898 চনত যি সময়ত মানে কলেৰা মহামাৰীয়ে মানে গোটেই আমাৰ বাগিচা অঞ্চলত মানে এটা ধ্বংসলীলা মানে চলাই আছিল সেই সময়ত এই ঠাইখনত এখন আহত গছজোপা আছিলে আপোনালোকে অলপ যদি মন্দিৰৰ পৰা অলপ দূৰত যায় আহত গছজোপা এতিয়াও আছে সেই আহত গছজোপাৰ ওচৰত আমাৰ যিসকল স্থানীয় লোক আছিলে সেই সময়ত তেওঁলোক তাতে মানে সেৱা কৰি আছিলে পূজা অৰ্চনা কৰি আছিলে আৰু তেতিয়া সেই সময়ত যিজন মানে বাগিচাৰ দায়িত্বত আছিলে আমি জনা মানে আমাৰ যি জ্যেষ্ঠসকল তেখেতসকলৰ পৰা আমি যি জানিব পাৰিছোঁ সেই সময়ত যিজন মানে বাগিচাৰ পৰিচালক আছিলে সেই পৰিচালকজনক মানে আমাৰ মায়ে মানে সপোনত মানে তেখেতক মানে কৈছিলে যে মই অমুক ঠাইত আছোঁ এনেকুৱা এখন মানে ঠাইত আছোঁ আৰু মই তোমালোকে মোক এখন উচিত স্থান দিয়া তেতিয়া যি এই কলেৰা মহামাৰী সেই কলেৰা মহামাৰী মানে সমাপ্ত হ'ব বুলি সপোনত তেখেতক মানে মায়ে আহি কৈছিলে আৰু সেই সময়ত তেখেতে মানে কোনখিনিত আছে বুলি তেখেতে বিভিন্ন জেগাত মানে খান্দিও চাইছিলে গছৰ গুৰিত তেতিয়া আকৌ সপোনত মায়ে তেখেতক মানে ঠাই এখন দেখাই দিলে যে অমুক ঠাইত তোমালোকে গৈ মানে মন্দিৰখন স্থাপন কৰা তেতিয়া যিখন ঠাইত তেওঁলোকে মানে মাটিটো খান্দিছিলে সেই ঠাইৰ মাটি আনি ইয়াত মানে স্থাপন কৰিছিলে আৰু সেই সময়ত যিজন আমাৰ বাগিচাৰ মানে ডক্টৰ চাহাব আছিলে ডক্টৰ এছ নাথ তেখেতে মানে কলিকতাৰ দক্ষিণেশ্বৰৰ পৰা মাৰ এখন সৰু প্ৰতিমা তাৰ পৰা আনি এইখন মন্দিৰত মানে প্ৰতিষ্ঠা কৰিছিলে আৰু এতিয়া আপোনালোকে যিখন মানে প্ৰতিমা দেখিছে সেই তেতিয়া সৰু আছিলে তেতিয়াৰ পৰা মানে এতিয়া ডাঙৰ হৈছে প্ৰতিমাটো আৰু তেতিয়াৰ পৰাই মানে মানুহৰ ৰাস্তা এই মন্দিৰখনৰ লগত জড়িত হৈ আছে সকলো ধৰণৰ মনোকামনা মানে যি মনোকামনা কৰা হয় সেই মনোকামনা পূৰ্ণ হয় বুলি মানুহে বিশ্বাস কৰে অকল অসমৰে নহয় অসমৰ বাহিৰৰ পৰাও যেনে জম্মু কাশ্মীৰৰ পৰা মানুহ আমাৰ এইখন মন্দিৰলৈ আহে ৱেষ্ট বেংগলৰ পৰা আহে তেনেকৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা আমাৰ এইখন মন্দিৰত আহি মানুহৰ মনোকামনা পূৰ্ণ হয় আৰু আমাৰ মন্দিৰৰ সন্মুখত আপোনালোকে দেখা পাব এখন মানে ডাঙৰ মানে ঘণ্ট ইয়াত টাঙি থোৱা আছে সেইটো জম্মু কাশ্মীৰৰ এজন ভক্তই মানে এইখন মন্দিৰত মানে আগবঢ়াই গৈছে তেখেতৰ মনোকামনা পূৰ্ণ হোৱাৰ কাৰণে আৰু অসমৰো তেনেকৈ শিৱসাগৰ লখিমপুৰ গুৱাহাটী সকলো ঠাইৰ পৰা প্ৰত্যেক বছৰে আৰু দৈনন্দিন আজিও আপোনালোকে দেখি পাইছে ভক্ত ভিৰ লাগিয়ে থাকে ইয়াত তো তেনেকৈ আমাৰ মন্দিৰখন চলি আছে আৰু আমাৰ কাৰণেও এটা গৌৰৱৰ বিষয় যে ইমান এটা ধুনীয়া মানে ঐতিহ্যমণ্ডিত মন্দিৰ আমাৰ বৰবিল চাহ বাগিচাত আছে এই মন্দিৰটো আজি বহু বছৰ পুৰণি মন্দিৰ হয়
আজি বৰ্তমান যে ভট্টাচাৰ্যী সম্প্ৰদায়ৰ 3 পুৰুষমান পাৰ হৈ গ'ল এই মন্দিৰটো তেনেকৈ চলাই আছে আৰু ইয়াত দৈনন্দিন পূজা কৰা হয় দৈনন্দিন পূজা কৰাৰ সময়ত আপোনাৰ যে মঙ্গলবাৰ বা শনিবাৰ এই দিনত বেছি ভিৰাভিৰিটো চলে আৰু ইয়াত কেতিয়াবা বচন কেতিয়াবা গাড়ী ঘোঁৰা সব পূজাই হয় বলি বিধানো ইয়াত চলে কিন্তু দৈনন্দিন বলি বিধান নচলে বছৰত এবাৰ আমি বলি বিধান কৰোঁ যিটো আমাৰ কাৰ্তিক মাহত অমাৱস্যা দিনা সেইদিনা আমি মহা ডাঙৰকৈ পূজাকৈ পাতোঁ মেলাৰ নিচিনা হয় ইয়াত বহুত মানুহ হয় ইয়াত ভোগৰো ব্যৱস্থা কৰা হয় আৰু তেনেকুৱা ধৰণৰ পূজাকেইটা কৰি চলি থাকে আমাৰ আৰু আমাৰ বাগান কৰ্তৃপক্ষও যিমান পাৰে হেল্প কৰে আমাক আৰু তেনেধৰণে আমি পূজাটো চলাই গৈ থাকোঁ আজি ইয়াত 150-200 বছৰ ধৰি এইটো চলি আছে 3টা পুৰুষ পাৰ হৈয়ে গ'ল এতিয়া বৰ্তমান 3টা পুৰুষ চলি আছে আৰু ভৱিষ্যত ভগৱানে কি কৰে এইটো ভগৱানে জানিব আৰু মই ইয়াত যেতিয়া পূজাৰী অনুপস্থিত থাকে মই অনুপস্থিত থকা দিনকেইটা মই চলাই দিওঁ প্ৰিয় দৰ্শক তীৰ্থৰ দুৱাৰে দুৱাৰে অনুষ্ঠানৰ জৰিয়তে আজি মই আপোনালোকক বিশ্বনাথ জিলাৰ গাংমো থান আৰু মা কালী মন্দিৰৰ বহুতো নজনা তথ্য জনাবলৈ চেষ্টা কৰিলোঁ পৰৱৰ্তী খণ্ডত অসমৰ আন এখন তীৰ্থস্থানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ